100 বিঘা মাটি লিজত লৈ বড়ো ধানৰ খেতি আৰম্ভ কৰি চমক সৃষ্টি এগৰাকী আদৰ্শ খেতিয়কৰ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ আঁচনিৰ সাহায্য নলৈ নিজৰ প্ৰচেষ্টাত স্বাৱলম্বী হোৱাৰ পথ সূচনা কৰিলে আদৰ্শ খেতিয়ক যতীন নাথে। যতীন নাথ এজন আদৰ্শ খেতিয়কৰ লগতে সুপ্ৰতিষ্ঠিত ব্যৱসায়ীও। কৃষকগৰাকীৰ ঘৰ কলাইগাঁৱৰ অন্তৰ্গত চেঙাপথাৰ সমীপৱৰ্তী দলগুৰিত। খেতিয়কগৰাকীৰ ৰাজ্য চৰকাৰলৈ আহ্বান, নিবনুৱাসকলক চৰকাৰীভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ সাৰ পানী আৰু উন্নত জাতৰ বীজ ৰাজসাহায্য হিচাপে আগবঢ়ালে বহু শিক্ষিত যুৱক স্বাৱলম্বী হ'ব পাৰিব। আহকচোন কৃষকগৰাকীয়ে 100 বিঘা বড়ো ধানৰ খেতি কৰি স্বাৱলম্বিত হোৱাৰ সন্দৰ্ভত সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। বৰ্তমানে যিটো সমস্যা মানে অসমীয়া বা আমাৰ যি থলুৱা কিছুমান পদ্ধতিৰে খেতিয়কো যি আগবাঢ়িব পাৰি, খেতিয়কো যি মানে স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হিচাপে সমাজত থাকিব পাৰে বা নিজেও স্বাৱলম্বিত হ'ব পাৰে, তাৰে এটা সৰুকৈ আমি নিৰ্দেশনা এটা চেষ্টাহে কৰিছোঁ, পাৰি নে নোৱাৰি। ঠিক তেনেকুৱা ধৰণৰকৈ আমাৰ যিখিনি থলুৱা খেতি তাৰ উপৰিও চৰকাৰে যি ধৰণে সা সুবিধাবিলাক দিছে ৰাইজক, সকলোৱে তাৰমানে তাৰ উপভোক্তা হিচাপে কোনোৱে ইয়াৰ আদৰ সন্মানটো দিব, মই ভাবোঁ যি ধৰণে দিব লাগিছিল সেই ধৰণে ক'ত ব্যতিক্ৰম আছে। আৰু সেই ব্যতিক্ৰম স্বৰূপে আমিও যুৱ সমাজে আমিও এটা নিৰ্দেশনা হিচাপে আমিও সমাজত যে কিবা কৰিব পাৰোঁ নেকি, বা খেতিয়ক হিচাপে আমি কিবা এটা আৰ্নিং এটা কিবা কৰিব পাৰে নেকি, সেই চেষ্টা এটা নিশ্চিতভাৱে আমি চলোৱাৰ কাৰণে আমি বা নিশ্চিতভাৱে আমি অলপ পদক্ষেপ লোৱা হিচাপে আমি আৰম্ভ কৰিছোঁ। আৰু সেই হিচাপে আমি ইয়াতে প্ৰায় 100 বিঘামান মাটি হ'ব। দেখিছোঁ যে সুন্দৰভাৱে পথাৰবিলাকত পানীবিলাক সুন্দৰভাৱে যিখিনি জলসিঞ্চন ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে, সেই জলসিঞ্চনে ব্যৱস্থাৰে খেতিয়কসকলে যি ধৰণে পানীখিনিৰ কাৰণে কিছু জেগাত অৱহেলিত হ'বলগীয়া হৈছিল বা কিছু ক্ষেত্ৰত অসুবিধা এটা হ'বলগীয়া হৈছিল, কিন্তু এই ক্ষেত্ৰত দেখিছোঁ যে একদম সুবিধাজনক অৱস্থাত মানুহখিনিয়ে খেতিখিনি কৰিবৰ কাৰণে এটা সুবিধাজনক ব্যৱস্থা আছে। আৰু সেই হিচাপে আমিও সেই আৰ্হিটোকে লৈ পেলাই আমি ইয়াত এখন পথাৰ আছে, এই পথাৰখন লিজত লৈছিলোঁ। 1 বিঘা মাটিত প্ৰায় 2500 টকাকৈ দিবলগীয়া হৈছিল অ'নাৰক। তাৰ উপৰিঞ্চিও আমি যিখিনি ইয়াত কৰিবলগীয়া কাম, হাল বোৱাকে ভিতৰ কৰি একদম পাইক ৰুবকে ভিতৰ কৰি সাৰ সুৰকে ভিতৰ কৰি যথেষ্টভাৱে এটা জটিলজনক এটা এটা পৰ্যায়। আৰু এই পৰ্যায়ত ঈশ্বৰে কি কৰে নাজানো, কেনেকৈ ধৰণে আমি উপকৃত হ'ব পাৰি নে নোৱাৰি নাজানিম, কিন্তু আমি এটা চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেই ফলস্বৰূপে আপোনালোকে আজি দেখিলে যে 100 বিঘামান হ'ব এই মাটিখিনি আমি এটা লিজত লৈ খেতিখিনি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তাৰ ফলস্বৰূপে আজি আমি প্ৰায় 40 বিঘামান ৰোৱা হৈ গ'ল, আৰু 50 আৰু 60 বিঘামান আছে। এইখিনি লাহে লাহে আমি আগবাঢ়ি আছোঁ। ইয়াত সাৰ সুৰ যথেষ্টখিনিভাৱে কষ্ট কৰিবলগীয়া কাম আছে। আৰু ইয়াতে আমি কিছু পৰিমাণে ৰাইজক আমি ইয়াত ইনভলভ কৰিছোঁ। ৰোৱাৰ ক্ষেত্ৰত আমি থলুৱা যিখিনি আমাৰ মানুহ আছে বা আমাৰ যিখিনি ৰোৱনী আছে আমাৰ গাঁৱৰ, সেই সকলক আমি আনি ইয়াত এটা উচিত মূল্যৰে আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যাতে ভৱিষ্যতে এই উঠি অহা প্ৰজন্মই যাতে এইবিলাক কাম কৰাৰ ক্ষেত্ৰত উদগনি এটা লয়, তাৰো এটা আমি চেষ্টা, এটা প্ৰয়াস সৃষ্টি কৰাৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। গতিকে মই ভাবোঁ অনাগত দিনত সকলোৱে যাতে কামখিনি কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে। আৰু চৰকাৰক মিয়া অসমীয়াৰ মাজত তুলনা কৰে যদিও অসমীয়াবিলাকে আজিৰ তাৰিখলৈকে এনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লোৱা নাই, কিন্তু মিয়াসকলে কিন্তু আগৰ পৰাই এইটো প্ৰচেষ্টা লোৱাৰ ক্ষেত্ৰত তেওঁলোকে বহুত আগ্ৰহীয়। তেওঁলোকে যথেষ্টভাৱে স্বাৱলম্বিতা আগবঢ়াইছে। সেই এনেকুৱা ক্ষেত্ৰত অকল চৰকাৰে মিয়া কথা কৈ পেলাই তেওঁলোকক কথাটো কৈ থাকিলে নহ'ব। আমাৰ অসমীয়াখিনিক কি সুবিধা দিব পাৰে, কেনেকৈ আগুৱাই আনিব পাৰে, সেই প্ৰচেষ্টাটো সম্পূৰ্ণভাৱে তেখেতসকলৰ এটা প্ৰকল্প লোৱাটো মই ভাবোঁ অতি শীঘ্ৰে প্ৰয়োজন। এইবিলাক হিতাধিকাৰী সৃষ্টি কৰি মানুহক এনে অবাঞ্ছিত পইচাৰ পেলাই অসমখন ইমান ধুবুৰা কৰাৰ কোনো প্ৰয়োজন নাই। যদি ভাবে যিবিলাক উদীয়মান ব্যক্তিক এনেকুৱা ধৰণৰ কাম কৰাৰ প্ৰয়াস সৃষ্টি কৰক। আৰু তেওঁলোকে যিবিলাক জেগাত জলসিঞ্চন ব্যৱস্থা নাই, অতি শীঘ্ৰে জলসিঞ্চন ব্যৱস্থা কৰি মানুহক স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে অসমখন যাতে উন্নত দিশত আগবঢ়াই নিব পাৰে, সেই প্ৰচেষ্টাটো অতি শীঘ্ৰে ল'ব লাগে। তাৰ কাৰণে আমি কেইজনমান ব্যক্তিয়েও আমি এই কথাবিলাক ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কথাবিলাকে আমি যাতে আদৰ্শ হিচাপে আমি যাতে ৰাইজক অকণমান কিবা দেখুৱাব পাৰোঁ নেকি, তাৰ প্ৰচেষ্টা এটাহে মই চেষ্টা চলাইছোঁ। কঠীয়াবিলাকৰ দামটো হৈছে 500 টকা হয়। অলৰেডি 120 কেজি ধান কিনা হৈছে। 1 কেজি ধানৰ 500 টকা দৰে আমি
দাম মানে ৰেটত কিনিছোঁ আৰু সেইটো অলৰেডি আমি সিঁচি পেলাই অলৰেডি এতিয়া কঠীয়া হিচাপে আমি ৰোৱাৰ প্ৰয়াস সৃষ্টি কৰিছোঁ আৰু অলৰেডি যথেষ্টখিনি খৰচা হয়, যথেষ্টখিনি মানে এতিয়া মানে সাৰ সুৰকে ভিতৰকে যথেষ্ট মানে এইটো এটা প্ৰাণ কাম, কিন্তু এই কথাবিলাকো আমি চাইছোঁ। গতিকে আমি এইবাৰ প্ৰথম এটা পদক্ষেপ লৈছোঁ। এই পদক্ষেপত মানে ঈশ্বৰে কেনেকৈ ধৰণে আমাক কেনেকুৱা ধৰণৰকৈ ভৱিষ্যতে কৰাৰ ক্ষেত্ৰতে হওক বা আমাক কেনেকৈ স্বাৱলম্বিতা কৰে তাৰ কাৰণে আমি একমাত্ৰ ঈশ্বৰৰ ওপৰতে আমি ভৰসা ৰাখিছোঁ। এইখিনি এবিঘা মাটিত মিনিমাম 40 কেজি সাৰ লাগে, সেনেকুৱা ধৰণৰকৈ আমি অলৰেডি ব্যৱহাৰ কৰা হৈছে। কোনো ধৰণৰ চৰকাৰী সুবিধাটো আমি ইতিমধ্যে বিচাৰাও নাই, আমি নিজেই যিখিনি পাৰোঁ অলৰেডি আমি সাৰৰ দোকান ঠিক কৰি লৈছোঁ। সাৰৰ মতে আনি এক বিঘাত মানে 40 কেজি সাৰ মানে হিচাপত আমি যেনেকৈ ধৰণৰকৈ DAP ছুপাৰ পটাছ ইউৰিয়া কেনেকৈ মিলাব লাগে সেই পৰ্চনটো মিলাই অলৰেডি তাৰমানে আমি একদম ফাইনেল মানে প্ৰাউডিঙত ফাইনেল মানে হাল বোৱাৰ সময়ত আমি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ পিছত ক'লা পৰিলে 21 দিনৰ পিছত আকৌ এটা সাৰ দিব লাগিব। সেইখিনি ব্যৱস্থাটো লাহে লাহে পৰ্যায়ক্ৰমে আগবাঢ়িব। বহুত ভাল কথা, যদি এইবিলাক পৰিকল্পনা কৰে উদীয়মান ল'ৰা বহুত আছে। মই ভাবোঁ সেনেকুৱা ল'ৰাবিলাকৰ মানে কৰ্ম সংস্থাপন পোৱা নাই, কাৰণ এটা খেতি কৰিবলৈ যথেষ্টখিনি কথা মানে টকা পইচা ব্যয় হয় আৰু সেই ক্ষেত্ৰত তেওঁলোকে নোৱাৰে। সেইকাৰণে তেওঁলোকে সেই অযথা মোবাইল চাই, অযথা তাৰমানে কিছুমান মানে কামত মানে যাই পেলাই তেওঁলোকে মানে এইবিলাক মানে সময়টো কটায়। কিন্তু যদি কিছুমান ল'ৰা আত্মসহায়ক গোটৰ নিচিনাকৈ নিৰ্ভৰশীল কৰি তেওঁলোকক যদি খেতি পথাৰৰ জৰিয়তে মানে কিছুমান মানে আত্মনিয়ন্ত্ৰণশীল যদি কৰিব পাৰিলেহেঁতেন, সেইটো আঁচনি লাগিব, পৰিকল্পনা লাগিব, চৰকাৰৰ পৰিকল্পনা লাগিব, নিশ্চিতভাৱে কাম কৰিব আৰু নিশ্চিতভাৱে লাভৱান হ'ব বুলি মই ভাবোঁ। কাৰণ যথেষ্টখিনি মানে ইয়াত আমাৰ এই অঞ্চলত এই থপতল বুলি পেলাই বান্ধ এটা আছে। সেই বান্ধটো ইমান মানে ধুনীয়াকৈ পানীবিলাক দুটা পাৰতে যায়, কিন্তু দুটা পাৰ যায় যদিও যথেষ্ট মানে যিবিলাক উদীয়মান ল'ৰাবিলাকে নকৰে, যে বয়সস্থ মানুহখিনিয়ে 2 বিঘা কৰে, সেই কৰি পেলাই সীমাবদ্ধ থাকে আৰু যথেষ্ট মাটি পৰি থাকে। এনে আমাৰ অৱশ্যে মনটো আমাৰ বেয়া লাগে, কাৰণ আমি খেতিয়ক হিচাপে আমি সৰুৰ পৰাই আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। খেতিৰ ওপৰত আমি যথেষ্ট এটা আদৰ আছে, যথেষ্ট মানে ভাল পাওঁ। সেইখিনি ক্ষেত্ৰত মই যিখিনি বাৰু অকলে নহয়, মোৰ লগত আৰু 2জন ব্যক্তি আছে, তেওঁলোকৰ লগত লগ লাগি আমি এই পৰিকল্পনাটো হাতত লৈছোঁ। আৰু এই পৰিকল্পনাটোৱে হয়তো মই ভাবোঁ ভৱিষ্যতে আমাৰ নিচিনা উদীয়মান ল'ৰাবিলাকৰ বা আমাৰ নিচিনা আমাৰ সৰু চামকো যাতে আমি উৎকৃষ্ট কৰিব পাৰোঁ বা মানে তেওঁলোকক আকৰ্ষণ কৰিব পাৰোঁ, এই কথাটো মই অকণমান নিজে চিন্তা চৰ্চা কৰি এনেকুৱা ধৰণৰকৈ আগবঢ়াৰ এটা প্ৰয়াস সৃষ্টি কৰিছোঁ, যাতে ভৱিষ্যতে আমাৰ উদীয়মান ল'ৰাবিলাকে এনে ঘূৰি নুফুৰি এনেই মানে সময়টো অযথা নকৰি, আৰু চৰকাৰৰো মই আহ্বান জনাম এই ক্ষেত্ৰত তেওঁলোকৰ এটা পৰিকল্পনা কৰি আৰ্থিক অনুদানেৰে যাতে খেতিয়কবিলাকক খেতি কৰাৰ সুবিধা কৰি দিয়ে। কাৰণ যিখিনি মানুহে খেতি নকৰে তেওঁলোকৰ লাগে ডাবল মানে কৰ কটাল কৰি দিব লাগে, আৰু যিখিনি মানুহে কৰে তেওঁলোকে এটা নৰ্মেল যিখিনি মানে কৰ কটাল হয় সেনেকুৱা ধৰণৰ এটা টাইট এটা ভাল এটা হেৰি সৃষ্টি কৰি, এটা মানে পৰিপক্ক সৃষ্টি কৰি যাতে মানুহখিনি মুখী কৰিব পাৰে, কৰ্মবিমুখী যাতে নহয়। এই মানে 10,000 টকা দিছে কি লাইন মানুহৰ, গতিকে সেই মানুহৰ কামত সেই তাতে যাতে ব্যস্ত নাৰাখি এনেকুৱা কৰ্মমুখী ৰাস্তাৰে যাতে মানুহে আগুৱাই নিব পাৰে, নিজকে নিজে স্বাৱলম্বী কৰে, অসমখন ধনী কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা সুবিধাজনক কিছুমান টকা পইচা ব্যয় কৰিলে চৰকাৰো সফল হ'ব, লগতে আমাৰ ঘৰ বা আমাৰ গাঁও অঞ্চলবিলাক উন্নতি হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।